অসম চৰকাৰৰ কৰ্মচাৰীসকল জনাইছো এটা বিশেষ খবৰ যে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ যি মাতৃ পিতৃ বন্দনা ছুটি আছে হেতু চৰকাৰে ঘোষণা কৰিছে কেতিয়াৰ পৰা কেতিয়ালৈকে থাকিব এই মাতৃ পিতৃ বন্দনাৰ ছুটি আৰু কেনেকৈ ল'ব লাগিব চাই যাব তো এইটো চাব পাৰিছে লিখা আছে গভৰ্ণমেণ্ট অফ আসাম জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটী নটিফিকেশ্যনটো ওলাইছে তাৰিখটো ইয়াত দিয়া নাই কিন্তু এই নটিছটো হেৰিত CMO আসাম যেটো ফেসবুক পেজ আছে তাতে আপলোড দিয়া আছে বা ওয়েবসাইটতো আছে ই ফাইল নাম্বার দিয়া আছে 16939/7/9 in partial modification of class 10 of notification by ECF number 221561/347 dated 6/12/2024 the governor of Assam is pleased to allow the state government employees to avail special casual leave under Matri Pitri Bandana scheme on 14 November 2025 Friday and 15 November 2025 Saturday. These leaves can be utilized along with 16th November 2025 Sunday for Matri Pitri Bandana. অর্থাৎ এই যেটো নোটিফিকেশন নাম্বার দিয়া আছে 6/12/2024 তাৰিখ তাৰ অধীনত অসমৰ ৰাজ্যপালে এটো অনুমতি দিছে যে অসম চৰকাৰৰ যিমান সংখ্যক কৰ্মচাৰী আছে তেওঁলোকে স্পেশাল কেজুৱেল লিভ ল'ব পাৰিব মাতৃ পিতৃ বন্দনা স্কিমৰ অধীনত 24 নৱেম্বৰ আৰু 25 নৱেম্বৰ তাৰিখে লগতে 14 নৱেম্বৰ আৰু 15 নৱেম্বৰ তাৰিখে 2025 চনৰ লগতে 16 নৱেম্বৰ যেটো দেওবাৰ গতিকে তেওঁলোকে ছুটিটো আসলতে 3 দিন পাব তো তাৰ পিছত কি লিখছে all the state government employees may apply through the portal matripitribandana.assam.gov.in as per the SOP for the aforesaid special casual leave available in the website. তো সকলো কৰ্মচাৰী আসলতে এই ছুটিটো লবৰ কাৰণে matripitri-bandana.assam.gov.in এই যেটো ওয়েবসাইট আছে তাতে অনলাইন এপ্লাই কৰিব লাগিব তাৰ পিছত এটা পেজ ওলাব হেতু হেড যিজন ডিডিও থাকিব বা হেড থাকিব তেওঁৰ সিগনেচাৰ লৈ পেলাই আপলোড দিব লাগিব পিছত ছুটিটো খটোৱাৰ পিছত আৰু মাক দেউতাকৰ লগত যে সময় কটাইছে তাৰো ফটো আপলোড দিব লাগে এই ওয়েবসাইটতে থাকিব এই সময়ত এটো খুলি দিব তো এইখিনি আছিল অসম চৰকাৰৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ এই বিশেষ 3 দিন ছুটিৰ এটা নোটিফিকেশন ভিডিওটো যদি ভাল লাগে